কলিয়াবৰত নেমচুৰ কলা বেজ পৰিধান কৰি কলা দিৱস পালন। যেতিয়ালৈকে নেলি গণহত্যাৰ ন্যায় নাপাব তেতিয়ালৈকে নেমচুৰ এই প্ৰতিবাদ চলি থাকিব। কলিয়াবৰ জিলা নেমচু সমিতিৰ উদ্যোগত আৰু বৰগুলি আঞ্চলিক সমিতিৰ সহযোগত নেমচুৰ কলা বেজ পৰিধান কৰি কলা দিৱস পালন। 1938 চনৰ 18 ফেব্ৰুৱাৰীত নেল্লী গণহত্যাৰ প্ৰতিবাদত নেমচুৰ এই কলা দিৱস উদযাপন। সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো পালন কৰা হয় কলা দিৱস। বৰ্তমানলৈ নেলী হত্যাকাণ্ডৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ অভিযোগ নেমচুৰ। হত্যাকাণ্ডৰ প্ৰায় ৩,৩০০ লোকক চৰকাৰে শ্বহীদ হিচাপে ঘোষণা কৰাৰ দাবী নেমচুৰ। শেষত নেমচুৰ কৰ্মকৰ্তাসকলে নেলী গণহত্যাৰ মৃত্যু হোৱা লোকৰ আত্মাৰ শান্তিৰ বাবে দুৱা প্ৰাৰ্থনা কৰে। আজি আমাৰ কেন্দ্ৰীয় নেমচুৰ সভাপতি বদৰুল ইছলামৰ নিৰ্দেশমৰ্মে আজি আমি কলিয়াবৰ জিলা নেমচুৰ ফালৰ পৰা 1983 চনত 18 ফেব্ৰুৱাৰী তাৰিখে নীলি যি গণহত্যা হৈছিলে, উক্ত গণহত্যাৰ আজিলৈকে আপোনাৰ কোনো ধৰণৰ প্ৰতিবেদন দাখিল কৰা নাই, যি তেওৱাৰী প্ৰতিবেদন আছিলে। আৰু লগতে যিসকল মানুহ নিৰ্মমভাৱে হত্যা কৰিছিল সেইসকল ব্যক্তিক আমি শ্বহীদ হিচাপে ঘোষণা কৰিবৰ কাৰণে প্ৰত্যেকবাৰে দাবী জনাই আছোঁ। আজিলৈকে চৰকাৰে কোনো ধৰণৰ আমাৰ দাবীক সঁহাৰি দিয়া নাই। সেয়েহে আমি প্ৰত্যেক বছৰে 18 ফেব্ৰুৱাৰী তাৰিখে কলা দিৱস হিচাপে পালন কৰোঁ। লগতে আমি এক দোৱা অনুষ্ঠানৰ আয়োজন কৰোঁ। যিসকল ব্যক্তিয়ে আজি আমাৰ মাজত নাই, নিৰ্মমভাৱে হত্যা কৰিছে, তেখেতসকলৰ আল্লাহ তালাই যাতে জান্নাতুল নচিব ফেৰদাউছ নচিব কৰে তাৰ কাৰণে আমি দোৱা কৰোঁ। লগতে আজি আপোনালোকৰ জৰিয়তে চৰকাৰক এটা কথা আহ্বান কৰিব বিচাৰিছোঁ, যিসকল ব্যক্তিক নিৰ্মমভাৱে হত্যা কৰা হৈছিল সেইসকল ব্যক্তিক শ্বহীদ হিচাপে ঘোষণা কৰিব লাগে। আৰু লগতে যি আমাৰ তেওৱাৰী আয়োগৰ যি প্ৰতিবেদন আছিলে সেইখিনি আমাৰ ৰাজহুৱা হ'ব লাগে। আৰু সেইখিনি প্ৰত্যেকবাৰে আমি দাবী জনাই আছোঁ, কিন্তু আজিলৈকে কোনো ধৰণৰ ৰাজহুৱা কৰা নাই। সেয়েহে আজিও আমি কলিয়াবৰ জিলা নেমচুৰ ফালৰ পৰা আপোনালোকৰ জৰিয়তে যাতে চৰকাৰে অতি শীঘ্ৰে তেওৱাৰী আয়োগৰ প্ৰতিবেদন দি সেইখিনি ৰাজহুৱা কৰে। আৰু লগতে যিসকল প্ৰায় আপোনাৰ 33শ মানুহ মৃত্যুবৰণ কৰিছে সেইসকল ব্যক্তিক যাতে শ্বহীদ হিচাপে ঘোষণা কৰে তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ।